নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক আকৌ এবাৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যে গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে কি কি স্কলাৰশ্বিপ লাভ কৰিব পাৰিব। এই ভিডিঅ'টো মই এই কাৰণে বনাইছোঁ যে বৰ্তমান HS ছেকেণ্ডৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে আৰু সেইসকলে কেইদিনমান পিছত গ্ৰেজুৱেশ্যনতে হওক নাইবা টেকনিকেল এডুকেশ্যনৰ কাৰণে হওক এডমিশ্যন ল'বলৈ যাব। তো এডমিশ্যন ল'বলৈ যোৱাৰ আগতে তেওঁলোকে জানিব লাগিব যে গ্ৰেজুৱেশ্যন কৰিবলৈ হ'লে বা টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত কি কি স্কলাৰশ্বিপ আছে, যাতে তেওঁলোকে এডমিশ্যন লোৱাৰ সময়ত সেই স্কলাৰশ্বিপবিলাক এপ্লাই কৰিব পাৰে আৰু তাত সুবিধা লাভ কৰিব পাৰে। তো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ থওঁ যে আজিতে মই 10টা স্কলাৰশ্বিপৰ বিষয়ে ক'ম। এই গোটেইকেইটা স্কলাৰশ্বিপ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত পৰে আৰু এই গোটেইকেইটা স্কলাৰশ্বিপ প্ৰতি বছৰে ৰিনিউৱেল কৰিব লাগিব। অৰ্থাৎ চাওক আপুনি যে গ্ৰেজুৱেশ্যন এডমিশ্যন ল'ব নাইবা টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত এডমিশ্যন ল'ব, এইটোতো এইবছৰ শেষ হৈ নাযায়। এইটো মেক্সিমাম আগতো গ্ৰেজুৱেশ্যন 3 বছৰ আছিল, এতিয়া নতুন শিক্ষানীতি NEP 2020 অনুসৰি গ্ৰেজুৱেশ্যন 4 বছৰ হৈছে। সেইকাৰণে প্ৰথম বছৰ আপুনি ফ্ৰেছ হিচাপে এপ্লাই কৰিব লাগিব আৰু তাৰ পিছৰ বছৰ ৰিনিউৱেল কৰিব লাগিব। তো নাম্বাৰ 1 যিটো স্কলাৰশ্বিপ হ'ল সেইটোৰ নাম হ'ল UGC ইউথ উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোৰ ক্ৰেজ সকলোতকৈ বেছি, কিয়নো ইয়াত এটা ভাল এমাউণ্ট দিয়া হয়। এই স্কলাৰশ্বিপটো প্ৰতি বছৰে 10,000 ষ্টুডেণ্টক দিয়া হয়। এই স্কলাৰশ্বিপটো নৰ্থ ইষ্টত যিকেইখন ৰাজ্য আছে সেইকেইখন ৰাজ্যৰ ষ্টুডেণ্টখিনিক দিয়া হয় প্ৰতি বছৰে। ইয়াত কাট অফ মাৰ্ক বেছড হয়। ধৰা যে হায়েষ্ট পাৰ্চেণ্টেজ হ'ল যে হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ মই কৈছোঁ, হায়েষ্ট পাৰ্চেণ্টেজ হ'ল যে 91% পৰা আহি পিনে যদি 80ত 10,000 ষ্টুডেণ্ট পূৰণ হৈ যায় তেনেহ'লে সেইটো 80 কাট অফ মাৰ্ক হৈ যাব। কেতিয়াবা 85ত ৰখি যায়, কেতিয়াবা 79, কেতিয়াবা 75ত ৰখি যায়। বছৰে পাৰ্চেণ্টেজ কাট অফ মাৰ্কটো মানে বেলেগ হৈ থাকে। আৰু এই স্কলাৰশ্বিপটোত প্ৰতি বছৰে 54,000কৈ টকা দিয়া হয়। আগতে 3 বছৰ দিছিল, এতিয়াতো গ্ৰেজুৱেশ্যন 4 বছৰ হৈছে, সেইকাৰণে 4 বছৰৰ এতিয়া দিব নে নিদিব সেইটো মই বেছি নাজানো। তো এইটো স্কলাৰশ্বিপ প্ৰতি বছৰে 54,000কৈ টকা দিয়া হয় আৰু ইয়াত মাহে 5,400কৈ টকা দিয়া হয়। আৰু ছেকেণ্ড নম্বৰ যিটো স্কলাৰশ্বিপ হ'ল সেইটো স্কলাৰশ্বিপ মই পাহৰি গ'লোঁ, মই খাতাত লিখি ৰাখিছোঁ। ছেকেণ্ড নম্বৰ স্কলাৰশ্বিপটোৰ নাম হৈছে ফাইনেন্সিয়েল ছাপোৰ্ট টু দ্য ষ্টুডেণ্টছ অফ NER। অৰ্থাৎ NER মানে হৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজন NER। ইয়াত প্ৰত্যেক বছৰে 12,000কৈ টকা দিয়া হয় গ্ৰেজুৱেশ্যন কৰিবলৈ হ'লে। ইয়াত প্ৰতি বছৰে 12,000কৈ টকা দিয়া হয় গ্ৰেজুৱেশ্যন কৰিবলৈ হ'লে। থাৰ্ড স্কলাৰশ্বিপ হ'ল সেইটোৰ নাম হ'ল প্ৰগতি স্কলাৰশ্বিপ স্কিম। এই স্কলাৰশ্বিপটো কেৱল গাৰ্লছ ষ্টুডেণ্টছখিনি এপ্লাই কৰিব পাৰে। যিসকলে চাওক টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত যাব, টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত ডিগ্ৰী বা ডিপ্ল'মা কৰিব বিচাৰিছে, সেই সকল ষ্টুডেণ্টখিনি এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। এই স্কলাৰশ্বিপটোৰ আণ্ডাৰত এই স্কিমটোৰ আণ্ডাৰত প্ৰতি বছৰে 20,000কৈ টকা প্ৰদান কৰা হয় আৰু টোটেল 4,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো প্ৰদান কৰা হয়। 4 নম্বৰ স্কলাৰশ্বিপটোৰ নাম হ'ল সাকচাম স্কলাৰশ্বিপ স্কিম। এই স্কলাৰশ্বিপটো যিসকলে শাৰীৰিকভাৱে অসুস্থ থাকে সেইসকল ষ্টুডেণ্টক প্ৰদান কৰা হয়। এই স্কলাৰশ্বিপটো 2,000 ষ্টুডেণ্টক 20,000কৈ টকা প্ৰদান কৰা হয়। 5 নম্বৰ যিটো স্কলাৰশ্বিপ হ'ল সেইটো হ'ল কাষ্টৰ স্কলাৰশ্বিপ। ইয়াত 3টা স্কলাৰশ্বিপ পৰিব। এটা হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্টছ, আৰু এটা হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ, আৰু এটা হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্টছ। ইয়াত এমাউণ্টটো ফ্লাক্সুৱেল হৈ থাকে। কেতিয়াবা আপুনি ইয়াত 8,000 পাব পাৰে, কেতিয়াবা 12,000 পাব পাৰে আৰু কেতিয়াবা 20,000 পাব পাৰে। ইয়াত ফিক্স নহয়। তো টোটেল মই আপোনালোকক কেইটা স্কলাৰশ্বিপৰ বিষয়ে ক'লোঁ যে 4টা গ'ল আৰু ইয়াত 3টা, কেইটা হ'ল 7টা স্কলাৰশ্বিপৰ বিষয়ে ক'লোঁ আৰু আছে কেইটা 3টা স্কলাৰশ্বিপ বিষয়ে আছে ক'বলৈ। 8 নম্বৰ যিটো স্কলাৰশ্বিপ হ'ল সেইটো হ'ল মাইনৰিটি স্কলাৰশ্বিপ। ইয়াত প্ৰতি বছৰে 7,000কৈ টকা দিয়া হয়। এইটো ফ্লাক্সুৱেল হৈ থাকে, কেতিয়াবা 7,000, কেতিয়াবা 6,000, কেতিয়াবা 10,000কৈ দিয়ে। 9 নম্বৰ যিটো স্কলাৰশ্বিপ হ'ল সেইটোৰ নাম হ'ল চেণ্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপ স্কিম ফৰ কলেজ ষ্টুডেণ্টছ। ইয়াত প্ৰত্যেক বছৰে 12,000কৈ টকা দিয়া হয় আৰু যদি আপোনালোক PG ষ্টুডেণ্ট হয় তেনেহ'লে আপোনালোকক 20,000কৈ টকা দিয়া হ'ব। আৰু 10 নম্বৰ স্কলাৰশ্বিপটোৰ নাম হ'ল স্বৰ্ণাথ স্কলাৰশ্বিপ স্কিম। সেইটো নাম এই স্কলাৰশ্বিপত কিমান এমাউণ্ট দিয়া হয় মই নাজানো। অৰ্থাৎ যিটো PDF আছিল সেইটো মেনশ্যনেই কৰা নাছিল ইয়াত কিমান এমাউণ্ট দিয়া হয়, সেইকাৰণে মই ক'ব নোৱাৰিম।
তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হৈছে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে এইবাৰ গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু 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 এটা কথা, আপোনালোকৰ ৰিজাল্ট এইচএছৰ ৰিজাল্ট কেনেকুৱা হৈছে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিৰ এই ভিডিঅ'ত ইমানেই। ধন্যবাদ।